বিশ্ববিশ্ৰুত শিল্পী ভাৰতৰত্ন সংগীতসূৰ্য সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি যোৱা ইংৰাজী 17 নৱেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ আগশাৰীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্ৰুতিশিল্পী সমাজৰ উদ্যোগত আৰু ডিব্ৰুগড় হনুমান বক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ সক্ৰিয় সহযোগত কানৈ মহাবিদ্যালয়ৰ লালচান্দ কানৈ প্ৰেক্ষাগৃহত মানুহে মানুহৰ বাবে শীৰ্ষক এক বিশেষ বঁটা প্ৰদান অনুষ্ঠান আয়োজিত হৈ যায়। সমাজ জীৱন তথা সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে 4 গৰাকী ব্যক্তিক বিশেষ বঁটাৰে সন্মানিত কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে সন্মানীয় বঁটা প্ৰাপকসকলৰ লগতে অনুষ্ঠানৰ সন্মানীয় অতিথিসকলক গায়ন বায়ন, বিহু নৃত্য, NCC কেডেট আৰু ঝুমুৰ নৃত্যৰে সভাগৃহলৈ আগবঢ়াই নিয়া হয়। মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা, সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা, সমনীয়া মানুহে মানুহৰ বাবে। দুৰ্বল মানুহে ওলাল জাকি মাৰি ঐ আকাশৰ চন্দ্ৰমা, ঐ ওলাল জাকি মাৰি তৰা, ঐ ওলাল জাকি মাৰি তৰা, ঐ ওলাল জাকি মাৰি ঐ আমাৰে নাচনি, ঐ সমাজৰ মাজৰে পৰা। বিহুতি অসমৰ ঐ জাতীয় কৃষ্টি, ঐ আই অসমী ৰে ঐ দান, ঐ সাৰে সিমজুৱে, ঐ আমি অসমীয়া, ঐ ৰাখিব লাগিব মান।
গছডাল শুৱনিও ভলিতি কপৌফুলৰ পাহিতি তোমাৰে শুৱনিও ভলিতি মিচিকিয়া কাহিতি গছডাল শুৱনিও ভলিতি কপৌফুলৰ পাহিতি তোমাৰে শুৱনিও ভলিতি মিচিকিয়া কাহিতি কলদিলীয়া খোপাতি পূজিত গৰমালতি বিহুতলি নাচি নাচি মাৰি যাবা দুবৰি সাগৰৰে পানী বনি তেওঁ নীলাহানু বৰণীয়া ভনিতি তুমি সঁচাকৈ নিচে হেনো মৰম লগা নচুৱাই থাকিবৰ নচুৱাই থাকিবৰ মন নচুৱাই থাকিবৰ নচুৱাই থাকিবৰ মন জিতেন দাসৰ পৰিচালনাৰে বিহু পৰিৱেশন কৰাৰ পাছতে বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। দীপজ্যোতিঃ পৰং জ্যোতিঃ দীপজ্যোতিৰ্জনার্দনঃ দীপহরতু মে পাপং। উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট গীতিকাৰ সুৰকাৰ সংগীতজ্ঞ প্ৰশান্ত কুমাৰ বৰদলৈ। মুখ্য সন্মানীয় অতিথিৰূপে উপস্থিত থাকে CID ব্ৰাঞ্চ গুৱাহাটীৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং। সন্মানীয় অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট গীতিকাৰ সুৰকাৰ ৰাজেন গোহাঁই, বিশিষ্ট কবি চিকিৎসক ডাক্তৰ প্ৰণয় ফুকন, আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ৰ অনুষ্ঠান মুৰব্বী লোহিত চন্দ্ৰ ডেকা, মানৱতাৰ বঁটা প্ৰাপক দীপশিখা ফাউণ্ডেশ্যন গুৱাহাটীৰ সচিব মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশী শৰ্মা, মানৱ সেৱাৰ বঁটা প্ৰাপক RK মোচাং মেমৰিয়েল ছ'চাইটি জয়ৰামপুৰ অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠাপক সমাজসেৱিকা কমলী মোচাং, সাহিত্যজ্যোতি বঁটা প্ৰাপক ডিব্ৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা শ্ৰীযুতা জ্যোতি বৰগোহাঁই, বিশিষ্ট সাহিত্যিক ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি তথা কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া, শ্ৰুতিশিল্পী সমাজৰ সভাপতি ডাক্তৰ নৱজ্যোতি গগৈৰ লগতে আন বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সন্মানীয় ব্যক্তিসকলক সম্বৰ্ধনা জনোৱাৰ পাছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শ্ৰুতিশিল্পী সমাজৰ সম্পাদক চন্দন পাঠকদেৱে। শ্ৰুতিশিল্পী সমাজৰ জন্ম হৈছিল 2012 চনত আৰু 10 বছৰ অতিক্ৰম কৰোঁতে আমি এটা অনুষ্ঠান পাতিছিলোঁ মানুহে মানুহৰ বাবে। ভাবিছিলোঁ যে 10 বছৰ হ'ল, গতিকে আমাৰ অনুষ্ঠানটো ভূপেন হাজৰিকাৰ মৃত্যুৰ লগত সংগতি ৰাখিয়ে জন্ম লাভ কৰিছিলে। 2011 চনত সুধাকণ্ঠৰ মহাপ্ৰয়াণ ঘটিছিল 5 নৱেম্বৰত, আৰু তাৰ কিছুদিনৰ পাছতে এটা বিশেষ সন্ধিক্ষণত আমাৰ অনুষ্ঠানটো জন্ম লাভ কৰিছিল শ্ৰুতিশিল্পী সমাজে। গতিকে যিহেতু জন্মলগ্ন আমাৰ যিহেতু সুধাকণ্ঠৰ লগত জড়িত আছিল, আমি সেইকাৰণে 10 বছৰ অতিক্ৰম কৰোঁতে এটা অনুষ্ঠান আমি কৰিছিলোঁ মানুহে মানুহৰ বাবে বুলি এটা অনুষ্ঠান ভাবি কৰিছিলোঁ যে সমাজ জীৱনলৈ যিসকল ব্যক্তিয়ে মানুহে মানুহৰ বাবে হৈ কাম কৰে তেনে ব্যক্তিসকলক আমি কিবা এটা সন্মান দিলে তেখেতসকলে সমাজ জীৱনলৈ আৰু হয়তো কিবা কৰিবলৈ আমাক অনুপ্ৰাণিত কৰিব, উৎসাহিত কৰিব, তেখেতসকল নিজেও উৎসাহিত হ'ব। সেই আদৰ্শ আমি সকলোৱে যাতে ল'ব পাৰোঁ, সেই ভাৱেৰে আমি 2022 চনৰ পৰা আমি অনুষ্ঠান আৰম্ভ কৰিছিলোঁ। 2024 চন এই বছৰ আমি যোৱা 2 বছৰ আমি দিলোঁ, এইটো আমাৰ তৃতীয়বাৰ। আমি সেয়েহে 3গৰাকী বৰেণ্য ব্যক্তিক আমি এইবাৰ এই অনুষ্ঠানত আমি বঁটা দিবলৈ আগবাঢ়িছোঁ। প্ৰথমগৰাকী ব্যক্তি এগৰাকী মানৱ দৰদী ব্যক্তি সুহৃদ দেৱাশীষ শৰ্মাদেৱ। তেখেতে যিসকল কৰ্কট ৰোগী মুম্বাইলৈ যায় বা গুৱাহাটীত তেখেতসকলে যিসকল অসুবিধা হয়, তেখেতে যি ধৰণে তেখেতসকলক সহযোগিতা কৰে, সহায় কৰে, এটা ভাবিব নোৱাৰা এটা সেৱা তেখেতে আগবঢ়ায়। বিশেষকৈ ক'ভিডৰ সময়ত যেতিয়া মুম্বাইৰ হস্পিটেলত তেখেতে আছাম ভৱনৰ পৰা যেতিয়া ৰোগীসকলক স্থানান্তৰিত কৰিছিলে অসমলৈ, তেখেতে যিটো কষ্ট সেই সময়ত মূৰ পাতি লৈছিল, এইটো ভাবিব নোৱাৰা এটা
সেৱা তেখেতে আগবঢ়াইছিলে সেই সময়ত আমি বিশেষ একো কৰিব পৰা নাই ভাবিছিলোঁ যে শ্ৰুতি শিল্পীৰ মাজত তেখেতক এটা সাধাৰণ এটা সন্মান আমাৰ ফালৰ পৰা আমি দিওঁ সেয়েহে মানৱতাৰ বঁটা আমি এইবছৰ আমি দেৱাশিষ শৰ্মাদেৱক আমি এইবাৰ বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ দ্বিতীয়তে কমলী মোচাং বাইদেউ তেখেত এনে এগৰাকী মহিলা আচলতে আপোনালোকে জয়ৰামপুৰলৈ গ'লে গম পাব এইগৰাকী মহিলা তাত কি কাম কৰিছে চাংলাং জিলাত তেখেতে RK মোচাং মেমৰিয়েল ছ'চাইটি স্থাপন কৰি সেই অঞ্চলত মানে নিচামুক্তি নিচাসক্ত যিসকল লোক মহিলা বা পুৰুষ সকলোকে এই নিচাৰ পৰা আঁতৰাই ৰাখিবলৈ কাৰণে তেখেতে যিখিনি সেৱা আগবঢ়াইছে RK মোচাং মেমৰিয়েল ছ'চাইটিৰ তৰফৰ পৰা ই এটা অনবদ্য অৱদান গতিকে এই অৱদানক আমি স্বীকৃতি দিব লাগিব আমি এটা ক্ষুদ্ৰ প্ৰয়াস আমাৰ বাইদেউ দ্বিতীয়তে তেখেতে মহিলা শিক্ষাৰ কাৰণে যিখিনি কাম কৰিছে নাৰী শিক্ষা তেখেতে চাংলা জিলাত প্ৰায় 7খনমান কস্তুৰবা গান্ধী বালিকা বিদ্যালয় তেখেতে তাত স্থাপন কৰিছে আৰু লগতে জয়ৰামপুৰতে 3খনমান স্কুল তেখেতে প্ৰতিষ্ঠা কৰিছে গতিকে নাৰী শিক্ষাৰ ক্ষেত্ৰত তেখেতে এক বলিষ্ঠ ভূমিকা পালন কৰিছে গতিকে এইগৰাকী মহিয়সী নাৰীক আমি এইবাৰ মানৱ সেৱাৰ বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ তৃতীয়তে আচলতে তেখেতক আমি জীৱিত কালত দিব নোৱাৰিলোঁ কিন্তু এটা কথা আছিলে যে বেটাৰ লেট দেন নেভাৰ এটলিষ্ট তেখেতৰ পৰিয়ালেতো এইটো ভাল পাব এটা স্বীকৃতি পাব এটা মনত এটা শান্তি পাব নন্দলাল বৰগোহাঁই যিগৰাকী ব্যক্তিয়ে ডিব্ৰুগড়ত ডিব্ৰু মহাবিদ্যালয় স্থাপন কৰিছিলে ইমান কষ্টৰে ত্যাগেৰে সেই মহাবিদ্যালয় স্থাপন কৰাৰ পিছত প্ৰতিষ্ঠা কৰাৰ পিছত তেখেতে পুনৰ আন এখন মহাবিদ্যালয় একেই ডিব্ৰুগড় চহৰতে নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয় সেইখন প্ৰতিষ্ঠা কৰিছিলে তেখেতে এনে এজন মহান ব্যক্তি এইগৰাকী ব্যক্তিক আমি জীৱিত কালত দিব নোৱাৰিলোঁ যদিও আমাৰ এটা ক্ষুদ্ৰ প্ৰয়াস আমি এই বছৰ আমি তেখেতসকলৰ পৰিয়ালক দিছোঁ আমি এইটো বঁটা কাৰণ এটা স্বীকৃতি আমাৰ সামাজিক স্বীকৃতি এটা পাব লাগে ইমানখিনি কাম কৰি গ'ল শিক্ষাৰ কাৰণে ডিব্ৰুগড়ত এজন এনে ব্যক্তি ইমান কৰিলে আমি কিবা এটাতো কৰিব লাগে সেইটো ভাৱেৰে আমি মৰণোত্তৰভাৱে নন্দলাল বৰগোহাঁইদেৱক আমি জীৱনজোৰা সাধনা বঁটা দিছোঁ আৰু লগতে বাইদেউ জ্যোতি বৰগোহাঁই তেখেতো এগৰাকী সুসাহিত্যিক গতিকে তেখেতে বঁটা গ্ৰহণ আমাৰ নন্দলাল বৰগোহাঁইদেৱৰ সৈতে কৰিবই কিন্তু বাইদেউকো এই চেগতে ভাবিলোঁ আমি এটা বঁটা তেখেতকো দিব লাগে তেখেত নিজে এগৰাকী যোগ্য মহিলা সেয়েহে তেখেতকো আমি জ্যোতি বৰগোহাঁই গতিকে আমি তেখেতক সাহিত্য জ্যোতি বঁটাৰে আমি সন্মানিত কৰিবলৈ বিচাৰিছোঁ শ্ৰুতি শিল্পী সমাজৰ কৰ্মকৰ্তাসকল তেখেতসকলক মই ধন্যবাদ জনাইছোঁ কিয়নো তেওঁলোক আজি এনেকুৱা এটা ধুনীয়া অনুষ্ঠান পাতি আমাক সকলোকে এটা সুযোগ দিছে যিসকল লোকে সমাজৰ কাৰণে কিছু কাম কৰিছে তেওঁলোকক স্বীকৃতি দিবৰ কাৰণে যিটো অনুষ্ঠান পতা হৈছে ইমান ধুনীয়া তাৰ কাৰণে তেখেতসকলক মই অন্তৰেৰে ধন্যবাদ জনাইছোঁ যিসকল বঁটা লাভ কৰিছে তেখেতসকলক মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকক দেখি কিন্তু মোৰ খুব ভাল লাগিছে মনলৈ সাহস আহিছে যে নহয় আছে মানুহে মানুহৰ কাৰণে ভবা মানুহো আছে যিখিনি মানুহ আজি আমাৰ সন্মুখত গতিকে আপোনালোকলৈ মোৰ অশেষ ধন্যবাদ থাকিল কাৰণ আজি যিসকল ব্যক্তিয়ে মানুহৰ কাৰণে চিন্তা কৰি তেওঁলোকৰ এই জীৱন পাৰ কৰিছে তেখেতসকল আজি আমাৰ সন্মুখত মই আপোনালোকক সকলোকে মোৰ প্ৰণাম জনাইছোঁ আৰু লগতে তেখেতসকলৰ সুদীৰ্ঘ জীৱন কামনা কৰিছোঁ শ্ৰুতি শিল্পী সমাজে নতুন এটা চমক দিব এই অনুষ্ঠান মানুহে মানুহৰ বাবে তাৰ আগতে মই সমূহ দৰ্শকক মোৰ শ্ৰদ্ধা মৰম শুভেচ্ছা জ্ঞাপন কৰিছোঁ এনে অনুষ্ঠানত এনে ধৰণৰ ব্যক্তিৰ মাজত আহিলে খন্তেকৰ বাবে হ'লেও আমি সেয়া পাহৰি আমি নতুন উদ্যম পাওঁ আৰু আজিৰ অনুষ্ঠানটি ইমান সুন্দৰ নামাকৰণ কৰিছে ভূপেন হাজৰিকাদেৱৰ গীতৰ মানুহে মানুহৰ বাবে এই কথাষাৰ লিখি এইটো নামাকৰণ কৰি আৰু
ভূপেনদাৰ জন্মোৎসৱৰ সৈতে মৃত্যুবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি শিল্পী সমাজে শ্ৰুতিশিল্পী সমাজে সদায় অনুষ্ঠান আগবঢ়াই আহিছে। মই ইয়াতে আহিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। নিজক চিনি পাবৰ কাৰণে, নিজক উদ্ভাৱন কৰিবৰ কাৰণে, নিজক আৱিষ্কাৰ কৰিবৰ কাৰণে এটাই উপায় আছে, আনৰ সেৱাত বিলীন হৈ যোৱা, আনক সেৱা কৰিবলৈ। মহাত্মা গান্ধীৰ খুব সুন্দৰ এইটো উক্তি। মহাত্মা গান্ধীৰ এই কথাষাৰ আমি এইকাৰণে ইয়াত উল্লেখ কৰিছোঁ যে আজি দেৱাশিষ শৰ্মা ছাৰে যিখিনি কাম কৰিছে, আজি কমলী মিছন যিখিনি কৰিছে, আৰু আমাৰ যিগৰাকী মৰণোত্তৰভাৱে জীৱনজোৰা সাধনা বঁটা আজি প্ৰদান কৰিব নন্দলাল বৰগোহাঁই, আমি তেখেতক লগ পাইছোঁ, তেখেতৰ সান্নিধ্য বিভিন্ন সময়ত লিখিছোঁ। তেখেতে অকল ডিব্ৰু কলেজ নহয় বা চিটি কলেজ নহয়, তেখেতে ৰহমৰীয়া হায়াৰ ছেকেণ্ডেৰী, ৰাজগড় সেইফালে এখন বিদ্যালয়কে বহু বিদ্যালয় অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ থকাই নহয়, এই যিখন মহাবিদ্যালয় 80 বছৰ পাৰ কৰিছে, প্ৰায় 80 বছৰ ভৰি দিছে আমাৰ এই মহাবিদ্যালয়খনে, কানৈ মহাবিদ্যালয়। সেই মহাবিদ্যালয়খনৰ সময়তো তেওঁ জন্মৰ সময়তো জড়িত হৈ আছিলে, পাঠদান কৰাকে ধৰি বিভিন্ন কাম কাজৰ লগত। গতিকে তেনেকুৱা এজন বৰেণ্য ব্যক্তিক আমি হয়তো চিনাকি কৰি দিবৰ কাৰণে অৱকাশ পোৱা নাছিলোঁ, তেওঁৰ কৰ্মখিনিক স্বীকৃতি দিব পৰা নাছিলোঁ। শ্ৰুতি শিল্পী সমাজৰ বিগত বছৰবোৰত যিখিনি কাম কৰি আছে তাৰ লগত মই মাজে মাজে জড়িত হৈছোঁ, আৰু তেওঁলোকৰ এই সমাজ সেৱামূলক কাম, বিশেষকৈ কেঞ্চাৰ স্ক্ৰিনিং আদি কামৰ লগত মই মাজে মাজে জড়িত, আৰু আমাৰ ডক্টৰসকলক আমি ইয়াত কেতিয়াবা অংশগ্ৰহণ কৰিবৰ কাৰণে আমি লৈ আহিছোঁ। আজি বিশেষকৈ 3জন ব্যক্তিক তেওঁলোকৰ গুণগান কৰিবই লাগিব অলপ। প্ৰথমতে দেৱাশিষ শৰ্মাৰ কথা মোৰ এতিয়াও মনত আছে, তেওঁ নিজেও হয়তো গাড়ী চলাইছিলে ড্ৰাইভাৰ হৈ বাছখনত। সেইবোৰ ছবি আমাৰ সকলোৰে মনত থাকিব। ক'ভিডৰ সময়ত আমি যেতিয়া বাহিৰলৈ ওলাবলৈ ভয় কৰোঁ, তেওঁ সুদূৰ মুম্বাইৰ পৰা সেই কেঞ্চাৰ হস্পিটেলৰ কেঞ্চাৰ পেচেণ্টখিনি আহি গুৱাহাটী বা অসমলৈ পোৱাবলৈ তেওঁ যিখিনি চেষ্টা কৰিছিলে, সেইখিনি আমি সদায় অসমবাসীয়ে মনত ৰাখিম। কমলী মোচন বাইদেউক মই লগ পাইছোঁ, অৱশ্যে বাইদেউৰ লগত মোৰ সম্পৰ্ক বহুত দিনৰ। তেওঁ বিশেষকৈ সমাজ সেৱাৰ উপৰিও তেওঁগৰাকী যথেষ্ট অৰুণাচলৰ এগৰাকী ডাঙৰ ৰাজনীতিবিদো আছিলে, বৰ্তমান তেওঁ সমাজ সেৱাত সম্পূৰ্ণ নিয়োগ কৰিছে। আৰু তাতকৈ ডাঙৰ কথা হ'ল তেওঁ ভূপেন হাজৰিকাৰ বহুত ডাঙৰ ফেন। এইমাত্ৰ তেওঁ ক'লে মই মৃত্যুৰ সময়তো ভূপেন হাজৰিকাৰ গান গাই হয়তো মৰিমগৈ। আৰু ভূপেন হাজৰিকাক লৈ তেওঁ খুব ডাঙৰ প্ৰগ্ৰাম কৰিছিলে জাগুন জয়ৰামপুৰত, সেইবোৰ ৰেকৰ্ড অসমীয়া মানুহৰ মাজত আছে। আৰু শ্ৰুতি শিল্পী সমাজক মই এটা কথা ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ যে ওচৰ চুবুৰীয়া ৰাজ্যকেইখনৰ এইসকল মানুহক আমি স্বীকৃতি দিব লাগে, আমি সদায় পাহৰি যাওঁ। যেনেকৈ আমি পাহৰি গৈছোঁ থংচী ছাৰক, আমি তেওঁক সাহিত্য সভাৰ সভাপতি পাতিব নোৱাৰিলোঁ, তেওঁৰ পৰা আমি কিমান পালোঁ অসমীয়া জাতিয়ে, কিন্তু একো দিব নোৱাৰিলোঁ। ঠিক তেনেকৈ এইসকল মানুহে অসমীয়াৰ কাৰণে তেনেকুৱা বহুত সাহিত্য সেৱীও আছে যি অসমীয়াত সাহিত্য সেৱা কৰে। মই জানো বহুতক, কবিতা লিখে অসমীয়াত, কিন্তু আমি তেওঁলোকক চিনি নাপাওঁ। বাইদেউক পাই খুব ভাল লাগিলে। আৰু জ্যোতি বাইদেউৰ পৰিয়ালটো আমি সকলোৱে ডিব্ৰুগড়ৰে চিনি পাই, বেছি ক'বই নালাগে নন্দলাল বৰগোহাঁই ছাৰ কেনেকৈ ডিব্ৰুগড়ৰ সমাজৰ লগত জড়িত আছিলে। মই বেছি নকওঁ, বিশেষকৈ মই ভূপেন হাজৰিকাৰ যি অৱদান আমি প্ৰত্যেক বছৰে, যেতিয়াই বছৰে বুলি নহয়, এটা বিশেষ দিনতে নহয়, প্ৰতি মুহূৰ্ততে হয়তো আমি স্মৰণ কৰি আহিছোঁ। আৰু তেওঁৰ মই আটাইতকৈ সন্মোহিত তেওঁৰ গীতবোৰ লৈ। মই সাহিত্য চৰ্চা কৰা মানুহ হিচাপে কওঁ যে সমাজৰ প্ৰতি যিটো দায়বদ্ধতা তেওঁ দেখুৱাইছিলে তেওঁৰ গীতে মাতে, তেওঁৰ গীতবোৰ আছিলে কবিতা। যিহেতু মই কবিতাৰ লগত জড়িত, কবিতা চৰ্চা কৰোঁ, তেওঁ গীতবোৰক মই সদায় কবিতা বুলি ভাবোঁ। প্ৰেমিক যুগল, প্ৰেমিক প্ৰেমিকা, বৰষুণ দিছে, এটা তেওঁ গান লিখিছিলে। স্নেহে আমাৰ শতশ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে, যৌৱন বাসনাৰ ৰিক্ত উপকূল পূৰ্ণ কৰে উন্মত্ত বানে। তাৰ মাজত তাৰপিছত গৈ তেওঁ লিখিলে, প্ৰীতিদিক বলয়ত গতিশীল গীত গাওঁ, ব্ৰজ্যৰ গৰ্জনে হাৰ মানে, বৃষ্টিৰ তৃষ্ণাই মৌচুমী খেদি যায়, আমাৰ দৃষ্টিয়েও লক্ষ্য জানে। আপুনি শব্দবিলাক চাওকচোন, প্ৰতিটো গানতে এনেকুৱা শব্দ আছে, ৰিক্ত উপকূল। আমাৰ নিচিনা মানুহে এইটো শব্দ কল্পনাই কৰিব নোৱাৰে। ৰিক্ত উপকূল,
ৰিক্ত উপকূল প্ৰতিটো গানতে পঢ়ি চাব ভূপেন হাজৰিকাৰ অসমীয়া জাতি অসমীয়া সাহিত্যৰ কাৰণে কিমান কৰি গ'ল আৰু আমি ইয়াত যে তিনিজন বহি আছে তেওঁলোকে কি কৰিলে তেওঁলোকে আমি বুজি পাইছোঁ কিন্তু আমি বাকীসকলে কি কৰিম সেইটো আমি অনুভৱ কৰাটো দৰকাৰ মই ডাক্তৰ হিচাপেও মই আমাৰ ষ্টুডেণ্টবিলাকক মই কওঁ এজ এ প্ৰফেচাৰ যে তহঁতৰ জীৱনৰ 25% সময় তহঁতি সমাজৰ কাৰণে ৰাখ বাকী 75% নিজৰ কাৰণে প্ৰফেশ্যনৰ কাৰণে আৰু প্ৰশাসনিক বিষয়া হৈও দেৱাশিষ শৰ্মা বা মিষ্টাৰ সিং তেওঁলোকে তেওঁলোকৰ প্ৰশাসনৰ ভিতৰতো বহুত প্ৰশাসনিক বিষয়া আছে অসমত প্ৰশাসনিক বিষয়া আছে ডাক্তৰ আছে ইঞ্জিনিয়াৰ আছে প্ৰফেচাৰ আছে কিন্তু কিমান সমাজৰ কাৰণে কৰিছোঁ তাৰ মাজতো তেওঁলোকে বোধ কৰোঁ 25% সময় সমাজৰ কাৰণে দিব পাৰিছে এইটো আমাৰ সকলোৰে দায়িত্ব অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশিষ্ট কবি তথা চিকিৎসক ডাক্তৰ প্ৰণয় ফুকনদেৱৰ সম্পাদনাত এখনি তথ্য সমৃদ্ধ স্মৃতিগ্ৰন্থ প্ৰতিধ্বনি উন্মোচন কৰা হয় স্মৃতিগ্ৰন্থখনিৰ উন্মোচন কৰে আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ৰ অনুষ্ঠান মুৰব্বী লোহিত চন্দ্ৰ ডেকাদেৱে এই বিশেষ দিনটোৰ সতে সংগতি ৰাখি মই ভাবোঁ অনুষ্ঠানটিৰ নাম অতি উপযুক্তভাৱে ৰাখিছে আৰু আপোনালোকে সকলোৱে জানে যে ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটো এক জৰীপত পোৱা গৈছে যে অসমীয়া আটাইতকৈ জনপ্ৰিয় গীত জনপ্ৰিয় হ'ল বোধহয় এইটো কাৰণে যে আমি প্ৰত্যেকেই আচলতে এটা সুন্দৰ মনৰ অধিকাৰী কিবা এটা ভাল কৰাৰ এক ধৰণৰ আগ্ৰহ আমাৰ সকলোৰে মনৰ মাজত সোমাই থাকে আৰু তাৰ উদাহৰণ মই ধেমালিকে কেতিয়াবা বন্ধু বান্ধৱীসকলক কওঁ আমি যেতিয়া নেকি চিনেমা হলত চিনেমা চাবলৈ যাওঁ তেতিয়া ভাল বেয়া সকলো মানুহেই চিনেমা চাই থাকে চুৰ ডকাইতো চাই থাকে গুণ্ডাবিলাকেও চাই থাকে আৰু যেতিয়া নেকি চিনেমাখনত আমাৰ ভাৰতীয় বলিউড মাৰ্কা চিনেমাখনত যেতিয়া নেকি হিৰোই মাৰ খায় খুব তেতিয়া চাব যে গোটেই চিনেমা হলটো নিস্তব্ধ হৈ থাকে তাৰ পিছত একদম মানে মৃত্যুৰ পৰ্যায়লৈ যোৱা হিৰোই যেতিয়া নেকি হাৰ পাই উঠে আৰু উশাহত নাকৰ তলৰ ধূলিখিনি উৰি যোৱা দেখুৱায় তাৰ পিছত উঠি যেতিয়া নেকি ভিলেইনক মাৰিবলৈ আৰম্ভ কৰে তেতিয়া দেখিব সকলোৱে চিঞৰ বাখৰ কৰে তাত চুৰটোৱেও চিঞৰ বাখৰ কৰে ডকাইতেও চিঞৰ বাখৰ কৰে কাৰোবাক এই অকণমান আগতে কাৰোবাক মাৰি থৈ অহা মানুহটোও হয়তো তাতে সেইখিনি সময়ত চিঞৰ বাখৰ কৰে এইটোৱে কি সূচায় এইটোৱে সূচায় যে আমি আচলতে প্ৰত্যেকেই ভাল আমাৰ প্ৰত্যেকেই মনত এটা ভাল কাম কৰাৰ আগ্ৰহ থাকে খালি আমি পৰিস্থিতিটো নিজৰ নিয়ন্ত্ৰণলৈ আনি আমি বহু সময়ত ভাল কাম কৰিব নোৱাৰোঁ সেইটোৱেই বোধহয় কাৰণ মই অনুভৱ কৰোঁ মই বুজি পাওঁ সেইটোৱেই কাৰণ আমি বহুতে ভাল কাম কৰিব নোৱাৰা যি কি নহওক ভূপেন হাজৰিকাৰ কথা যদি আমি কওঁ যে ভূপেন হাজৰিকা সমাজৰ প্ৰত্যেককে উজ্জীৱিত কৰিব পৰা এক সংগীত শক্তি ভূপেন হাজৰিকা নামটোৱে যেন এটা শক্তি দিয়ে তেখেতৰ গানবোৰে আমাক উজ্জীৱিত কৰি তোলে আৰু ভূপেন হাজৰিকা সমাজৰ সকলো শ্ৰেণীকে একেলগে লৈ সকলো শ্ৰেণীকে প্ৰতিনিধিত্ব কৰি একেলগে যাব পৰা এক সামূহিক সংগীত কণ্ঠ এক অদ্ভুত ব্যক্তিত্ব ভূপেন হাজৰিকাক বোধহয় বহু অভিধাৰে তেওঁ কোৱা হৈছে মই ভাবোঁ যে এই দুটা অভিধাৰেই আমি ভূপেন হাজৰিকাক খুব চমুকে বুজি পাব পাৰোঁ এক সংগীত শক্তি আৰু এক সামূহিক সংগীত কণ্ঠ যি কি নহওক আজিৰ এই শুভ দিনটোত মানুহে মানুহৰ বাবে কাম কৰা কেইগৰাকীমান ব্যক্তিক সম্বৰ্ধনা জনাব খুজিছে শ্ৰুতিশিল্পী সমাজে যিমান দিন আমি দেখিছোঁ সদায় সমাজৰ হৈ কাম কৰা ব্যক্তিসকলক তেওঁলোকে সন্মান যাচিব খোজে সন্মান যাচি আহিছে দেৱাশিষ শৰ্মাৰ কথা
মই শুনি আছিলোঁ আকাশবাণীৰ জৰিয়তেও তেখেত ইতিমধ্যে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত তেখেত জড়িত হৈছে। মই আকাশবাণী আৰু দূৰদৰ্শনত কাম কৰা মানুহ হিচাপে কৈছোঁ, তেখেতক লগ পাবৰ মন আছিলে। মই বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, আমি যদি সামান্য ইচ্ছা কৰোঁ আমি আনৰ বাবে কাম কৰিব পাৰোঁ। আজিৰ এই মুহূৰ্তত মই অনুভৱ কৰিছোঁ, মই দেৱাশিষ শৰ্মাৰ হাতখন চুই চাব খুজিছোঁ, তেখেতেনো ভাল কাম কেনেকৈ কৰে। এই যে চুই চাইছোঁ, মই যেন অদ্ভুত এক শক্তি পাইছোঁ। তেখেতে আমাক অনুপ্ৰেৰণা যোগাব পাৰে। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক ধন্যবাদ। শৰ্মা ডাঙৰীয়া, কমলী মচাং বাইদেউ, কমলী মচাঙে সেই অৰুণাচলৰ একেবাৰে পিছপৰা অঞ্চলটোত, য'ত অৰুণাচলৰ একেবাৰে পূৰ্ব প্ৰান্তৰ বিভিন্ন হিংসাৰে মানে এটা জৰ্জৰিত অঞ্চল, তাত মহিলাসকলক কেনেধৰণে স্বাৱলম্বী কৰিব পাৰে, মহিলাসকলক কেনেধৰণে শক্তিশালী কৰিব পাৰে, তাৰ বাবে কাম কৰিছে। তেওঁ কোনো ভয় কৰা নাই। সমাজে তেখেতক বহু সময়ত কয় তুমি কেলে এনেধৰণৰ কাম কৰিছা, তেওঁক অৱহেলা কৰে বহু সময়ত। তেখেতে সেইবোৰ কেতিয়াও মন কাণ দিয়া নাই, তেখেতে কেৱল নিজৰ কামটো কৰি আছে। ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ কৰিছোঁ, আমি যদি ইচ্ছা কৰোঁ দিনটোত এটা সময় ঠিক কৰি ল'বা, এটা প্ৰতিজ্ঞা আমি কৰি ল'ব পাৰোঁ। সেইটো হ'ল একেবাৰে সহজ, যে মই কাৰো দুখৰ কাৰক নহওঁ, মই সকলোৰে মংগলৰ কাৰণে কাম কৰাৰ চেষ্টা কৰিম, মই সকলোৰে মংগলৰ কাৰক হ'বলৈ চেষ্টা কৰিম। মংগলৰ কাৰক হ'ব পাৰিলে ভাল, কিন্তু নহ'লেও অন্তত কাকো দুখ নিদিওঁ, কাৰো মনত দুখ অনুভৱ কৰিব নিদিওঁ, এই বুলি ভাবি যদি আমি কাম কৰোঁ, তেনেহ'লে আমি সদায় সমাজৰ মংগলৰ কাৰণে কাম কৰা হ'ব। মই সকলোকে অনুৰোধ কৰিছোঁ, আমি সামান্য চেষ্টা কৰিলেই আমি আমাৰ সমাজৰ পৰা বহু সমস্যা নোহোৱা কৰিব পাৰোঁ। উল্লেখ্য যে উক্ত অনুষ্ঠানটি মানৱতাৰ দিনৰূপে উদযাপন কৰি শ্ৰুতি শিল্পী সমাজে সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য তথা নিস্বাৰ্থ সেৱাৰ বাবে মানৱতাৰ বঁটা প্ৰদান কৰে দীপশিখা ফাউণ্ডেশ্যন গুৱাহাটীৰ সচিব, মৰিগাঁৱৰ জিলা আয়ুক্ত তথা অসম ভৱন মুম্বাইৰ প্ৰশাসনিক বিষয়া দেৱাশিষ শৰ্মাদেৱক। মানৱতাৰ পূজাৰী হৈ আজীৱন মানৱ সেৱাৰে অক্ষয় গৰিমা ৰাখি যাওক আৰু আশীষ ধন্য কৰি যাওক হাজাৰ হাজাৰ লক্ষ লক্ষ জনক। এই শুভকামনাৰে আপোনাৰ সু উজ্জ্বল ভৱিষ্যত জীৱনৰ দীৰ্ঘায়ু আৰু সৃষ্টিশীল জীৱনৰ উত্তৰোত্তৰ কামনাৰে। শ্ৰদ্ধেয় ৰাইজ, প্ৰতিজন সমাজকৰ্মী তথা সমাজৰ লগত যিসকল ব্যক্তি জড়িত হৈ থাকে, কেতিয়াবা তেওঁলোকৰ ঘৰখনলৈ যদি আপুনি চাই দেখা পাব যে তাত তেওঁলোকৰ পৰিয়ালবৰ্গৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা ভূমিকা থাকে। তাৰ বাবে আপোনালোক সকলোৰে অনুমতি লৈ আজি এই সন্মান যি আপোনালোকে আগবঢ়াইছে, সেই সন্মানভাগ গ্ৰহণ মই আপোনালোক সকলোৰে অনুমতি বিচাৰিছোঁ। মোৰ পৰিবাৰ আছে ইয়াতে। আজি সেই বিয়াবোৰ য'ত মই প্ৰতিশ্ৰুতি দিওঁ তুমি ৰৈ থাকা, কিন্তু তোমাক লৈ যাব নোৱাৰিছিলোঁ, তোমাক আৰু ৰেয়ানক সেই দিনবোৰ য'ত ফুৰাবলৈ লৈ যাম বুলি কৈছিলোঁ, হঠাৎ বহুত আলহী আহে আৰু কওঁ তেওঁলোকৰ বাবে ভাত বনাব লাগিব। হাঁহি মুখে ভাত বনাই দিছিলা আৰু অসম ভৱনত কোনো আগতীয়াকৈ নোকোৱাকৈ বহুতোখিনি লোক মই লৈ আহিছিলোঁ। ৰাতি বিয়লি একো নাছিলে, কিন্তু কেতিয়াও মই ঘৰলৈ উভতি আহি এপাচি এখন মুখ দেখা পোৱা নাছিলোঁ। আজি যদি মই অকণমান কিবা এটা পাবলৈ সক্ষম হৈছোঁ, তাৰ গুৰিতে মোৰ পৰিয়াল আছে শ্ৰদ্ধেয় ৰাইজ, আৰু তাৰ বাবে আপোনালোকৰ সকলোৰে অনুমতি লৈ আজি আইনৰ লগত একেলগে মই এই সন্মান ভাগ ল'ব বিচাৰিছোঁ। ধন্যবাদ। মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা। মানৱ সেৱাৰ বঁটা প্ৰদান কৰে RK মোচাং মেমৰিয়েল ছ'চাইটি, জয়ৰামপুৰ, অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠাপক সমাজ সেৱিকা কমলী মোচাঙক।
ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে জীৱনজোৰা সাধনা বঁটা মৰণোত্তৰভাৱে আগবঢ়োৱা হয় ডিব্ৰুগড় তথা অসমৰ শিক্ষা ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা নন্দনলাল বৰগোহাঁইদেৱলৈ তেখেতৰ হৈ এই বঁটা গ্ৰহণ কৰে নন্দনলাল বৰগোহাঁইৰ বৰপুত্ৰ ডাক্তৰ সচিবানন্দ বৰগোহাঁই আৰু সহধৰ্মিনী শ্ৰীযুতা জ্যোতি বৰগোহাঁই মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে সাহিত্যজ্যোতি বঁটা আগবঢ়োৱা হয় ডিব্ৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা শ্ৰীযুতা জ্যোতি বৰগোহাঁইলৈ অকণি সহানুভূতিৰে ৰূপ কোঁৱৰে কোৱা সেইসকল সুন্দৰৰ পূজাৰী আমাৰ মাজত যিসকলে সমাজ জীৱনলৈ আগবঢ়াই আহিছে অনবদ্য অৱদান তেওঁলোকৰ নিস্বাৰ্থ ত্যাগৰ ফলত আজি সমাজ জীৱনত বহুখিনি উন্নয়ন সাধন হৈছে এইসকল বৰেণ্য ব্যক্তিক ব্যক্তিগতভাৱে মোৰ তৰফৰ পৰা পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এতিয়া আমি সন্মানীয় বঁটাপ্ৰাপকসকলক তেওঁলোকৰ বহুমূলীয়া বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ প্ৰথমে মানৱতাৰ বঁটাপ্ৰাপক শ্ৰদ্ধাৰ দেৱাশীষ শৰ্মাদেৱক তেখেতৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ আজিৰ এই দিনটোত আপোনালোকৰ সন্মুখত মোৰ গোহাঁইদাৰ এটি গীতলৈ মনত পৰিছে কৰ্কট ৰোগী এজনে যদি কয় যে বৰষা তুমি আহা আমি যদি এই বুলি ভাবি লওঁ যে কৰ্কট ৰোগী এজনে গাইছে বৰষা তুমি আহা জিৰি জিৰি আহা না মৰহা এই ফুলনিত সেউজী কৰা না সাগৰ পাৰত চোৱা কত যে কৃষা ভৰা তুমি আহি পৰশেৰে শীতলাই যোৱা না প্ৰকৃততে এজন কৰ্কট ৰোগীয়ে যদি এই গীতটো গায় দাদাই এটা বেলেগ কথা ভাবি লিখিছিলে এই গীতটি বা গাইছিলে কিন্তু এই গীতটিৰ মই কিবা সেই কৰ্কট ৰোগীসকলক বা আমাৰ সেই পৃথিৱীখনক মই বিচাৰি পাওঁ তাৰ বাবে শ্ৰদ্ধেয় ৰাইজ একো বিশেষ তেনেকুৱা কাম কৰা নাই আৰু আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিশটো হৈছে যে আমি টিম এটা গঢ়িব লাগে আমি যলৈকে নাযাওঁ অকলশৰীয়াকৈ আমি একো কাম কৰিব নোৱাৰোঁ আৰু তাৰ বাবে আজি এই মঞ্চৰ পৰা মই দীপশিখাৰ মোৰ যিকেইজন মোৰ স্কুলৰ সহপাঠী আছে গোটেইকেইজনেই দীপশিখাৰ মেম্বাৰ আৰু আজি এই গোটেই মেম্বাৰখিনিক আজি সেই মুখ সন্মুখত হয়তো আপোনালোকে দেখিছে কিন্তু আজি আমাৰ হৈ ভিতৰুৱা গাঁওখনত যিজন ব্যক্তিক ডাক্তৰে হাত দাঙি দি পেলাই কৈছে যে তেওঁৰ আৰু চিকিৎসা নাই তেওঁক আমাৰ পেলিয়েটিভ কেয়াৰৰ সেই টীমটো যিসকলে গুৱাহাটীত চাই আছে বা সেই শিশু আশ্ৰয়স্থলত সেই মাতৃগৰাকীক যি আমাৰ কাউন্সেলিং টীমে চাই আছে সেই তেওঁলোককো মই আজি এই মঞ্চৰ পৰা ধন্যবাদ জনাইছোঁ এটা টীম যদি আমি গঢ়িব নোৱাৰোঁ শ্ৰদ্ধেয় ৰাইজ অকলশৰীয়াকৈ আমি অকণমান দূৰলৈকেহে যাব পাৰিম কিন্তু যদি এটা টীম আমি গঢ়োঁ তেতিয়াহ'লে আমি আগবাঢ়ি যাব পাৰিম সেই তাৰ বাবে টীম এটা গঢ়া অত্যন্ত প্ৰয়োজন কিন্তু এই সন্মানবোৰ যেতিয়া আমি পাওঁ আমাৰ দায়িত্ব আৰু বাঢ়ে তাৰ বাবে এই দায়িত্ববোধ গ্ৰহণ কৰাৰ লগে লগে এইষাৰ কথাও উপলব্ধি কৰিব লাগে যে কেতিয়াও যাতে এনেধৰণৰ যি স্বীকৃতি পোৱা হয় বা কৰ্মক্ষেত্ৰত যদি আমি অকণমান কেতিয়াবা কিবা ক্ষেত্ৰত আমি আগবাঢ়ি যাওঁ মই কিবা এটা কথা মই সাধাৰণ বা অসাধাৰণ এই দুইটাতে মই বৰ বিশ্বাস নকৰোঁ কোনো সাধাৰণ নহয় কিন্তু কোনো অসাধাৰণো নহয় সকলোৱে আমি সমান ভগৱানে আমাক সকলোকে সমান হেৰি দিছে কৰ্মনিষ্ঠা তথা কিমান দৃঢ়তাৰে কিমান নিষ্ঠাৰে আমি আমাৰ কৰ্মক্ষেত্ৰত উপনীত হ'বলৈ চেষ্টা কৰোঁ সেইমতে আমি আগবাঢ়ি যাব পাৰিম সেইকাৰণে তাত সাধাৰণতা বা অসাধাৰণতাৰ একো নাই বহুতো ব্যক্তি আছে নীৰৱভাৱে বহু কাম কৰি আছে আজি দীপশিখাৰ আমাৰ যিসকল মেম্বাৰ আছে আৰু বহুতো এনে ইয়াত আমাৰ সন্মুখত বহুতো এনে ব্যক্তি আছে যিসকলে হয়তো স্বীকৃতি তেনেধৰণৰ পোৱা নাই কিন্তু তাৰ মানে এইটো নহয় যে তেওঁলোকে কাম কৰা নাই সেই তাৰ বাবে আজি যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক এটা কথা কৈছোঁ স্বীকৃতি আমি পাওঁ বা নাপাওঁ সেইটো বৰ ডাঙৰ কথা নহয় স্বীকৃতি যদি আমি পাওঁ আমি ভাগ্যৱান বুলি ভাবিব লাগিব নিজকে কিন্তু সেইটো আমাৰ ৰাইট বুলি আমাৰ অধিকাৰ বুলি যদি আমি ভাবি লওঁ যে কোনোবা এটা আমি কাম কৰিছোঁ তেতিয়াহ'লে সেই স্বীকৃতি আমি প্ৰাপ্তি আমি সদায় পাবই লাগিব তেতিয়াহ'লে কিন্তু কোনোবা এখিনিত হয়তো আমাৰ কিবা ভুল থাকি গৈছে
সেইকাৰণে নিষ্ঠাৰে কাম কৰি যাব লাগিব আৰু এই নিষ্ঠাৰে যেতিয়া আমি কাম কৰি যাম মোৰ দৃঢ় বিশ্বাস যে ভূপেনদাৰ আজি যোনটো গীত গাইছে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে আজি মোৰ ভাষণ একো নকৈ আজি আপোনালোকৰ ওচৰত সকলোৱে মিলি এই গীতটি আমি গাব বিচাৰিছোঁ আৰু মোৰ যদি মই ভাষণ দিলোহেঁতেন মই এয়াই ভাষণ দিলোহেঁতেন যদি মোৰ কিবা ক'বলগীয়া আছে শ্ৰদ্ধেয় ৰাইজ মোৰ এই গীতটিয়ে ক'বলগীয়া আছে তাতকৈ বিশেষ মোৰ ক'বলগীয়া একো নাই আৰু এই গীতটি যদি আমি হৃদয়ংগম কৰোঁ মই ভাবোঁ আজি এই সভাখনৰ যি মূল উদ্দেশ্য তথা এজন মানুহ হিচাপে আমি এই পৃথিৱীত জীয়াই থকাৰ প্ৰতিটো কথা আমাক ভূপেনদাই আঙুলিয়াই থৈ গৈছে তাৰ বাবে আপোনালোকক সকলোৰে অনুমতি লৈ আজি এই গীতটি আমি একেলগে গাওঁ আহক আৰু মোৰ এয়াই আপোনালোকৰ সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি শ্ৰুতিশিল্পী সমাজৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি আৰু এই সুধী সমাজ আমাৰ সন্মুখত যি বহি আছে এই গীতটি আমি গাওঁ একেলগে আৰু এই অনুষ্ঠানটোৰ প্ৰতি এই গীতটো আমাৰ শ্ৰদ্ধাঞ্জলি মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি সকলোৱে পুৰণি ইতিহাস দোহাৰিলে মানুহে মানুহৰ বাবে বন্দনা অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে এটা অন্তৰস্পৰ্শী এটা হৃদয়স্পৰ্শী মুহূৰ্ত ভাষা নাই ক'বলৈ আমি দেৱাশীষ শৰ্মাদেৱক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এনেদৰে মানৱতাৰ জয়গান গাজাওক আন্তৰিক ধন্যবাদ এতিয়া আমি বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ মানৱ সেৱাৰ বঁটা প্ৰাপক এগৰাকী মহিয়সী নাৰী শ্ৰীযুতা কমলী মচাং বাইদেউ একচুৱেলি প্ৰথমতে মই মোৰ ব্যক্তিগত কমলী মচাং হৈ তথা এই RK মচাং মেমৰিয়েল ছ'চাইটি কোৱাটো বেলেগ একো নহয় মোৰ দেউতাৰ স্মৃতিত এটা সংস্থা গঢ়ি তুলিছোঁ সেই পৰিবাৰ আমাৰ এক্সটেণ্ডেড জইণ্ট ফেমিলিৰ হৈ তথা মোৰ অনুষ্ঠান সংস্থা RK মচাং মেমৰিয়েল ছ'চাইটি হৈ মই আপোনালোকৰ ওচৰত থিয় হৈছোঁ আপোনালোকৰ পৰা একটা বঁটা আমি হ'লে এইটো প্ৰাইজ পোৱা বুলি ক'ম দেই বঁটা ক'লে হাৱা বঁটা ক'ব এইটো বঁটা বুলি মডাৰ্ণটো আৰু নৃত্যটো পাৰ্থক্য আছে গতিকে সেইটো দিয়াৰ কাৰণে আপোনাৰ আগত এইটো ল'বলৈ আহিছোঁ আপোনালোকৰ চবকে ধন্যবাদ বিশেষকৈ এইটো অনুষ্ঠানটোত যে ডিব্ৰুগড় কানৈ কলেজ বহুত পুৰণি ইয়াৰ যিসকল ছাৰ ককাই ছিনিয়ৰবিলাক আছে আৰু বিশেষকৈ আমাৰ এইটো শ্ৰুতিশিল্পী সংস্থা মই ডিব্ৰুগড়তো আগতে এটেণ্ড কৰিছোঁ আৰু চন্দন দাদাহঁতেতো আহি থাকে আৰু বহুত ইয়াতে কিছুমান আছে হ'বলা জয়ৰামপুৰ নামপং ঘূৰি আছে কিছুমানে শুনিছে কিছুমানে শুনা নাই এতিয়া আপোনালোকৰ লগত মঞ্চত বহি থাকোঁতেই দুইটা বাইদেউ আহিলে এইটো তপন বৰুৱা বাইদেউ আৰু তাৰ লগৰীয়া সেই পুৰণা মানুহ লগ পোৱা এইটো সুযোগটো বি আপোনালোকে দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আজি আমি গোটেই আমি বা আপুনি কোৱা নাই দ্য হোল কাণ্ট্ৰি ইজ ছেইং এণ্ড হোল ৱৰ্ল্ড ইজ ছেইং নাও উই শুড ব্ৰিং আ চেঞ্জ ইন দ্য ছ'চাইটি থ্ৰু ইম্পাৱাৰিং আৱাৰ ৱমেন মহিলাবিলাকক সশক্ত কৰি তেওঁলোকৰ হতুৱাই এটা আমাৰ সমাজত পৰিৱৰ্তন আনিব লাগে
এই পৰিৱৰ্তন আহিলে নেকি আমাৰ গতিটো ৰাজধানী এক্সপ্ৰেছ নিচিনা জোৰকৈ চলিব। ইমান বছৰে আমি আমাৰ কাউণ্টাৰ পাৰ্ট, আমাৰ ভাই ককাই, আমাৰ ল'ৰা ছোৱালী, পুৰুষবিলাকৰ ওপৰতে এৰি দিছোঁ। ৱাই নট উই ট্ৰাই? এণ্ড এইটো পৰংগত মই ফৰ ৱৰ্ল্ড কনফাৰেন্স অফ ৱমেন, ৱৰ্ল্ড ৱমেন ইন বেইজিং মই গৈ আহিছোঁ। আৰু আপোনালোককো মই এইটোৱে প্ৰেৰণা দিম, আপোনালোকে সদায় মাইকী মানুহ নিজে ভয় নকৰিব, ওলাই আহিব। মানুহে নামাতিলেও, ৰাস্তাত গৈ থকাৰ পৰা ছাইড নিদিলেও মইতো ঠেলি হেঁচি অথনি ডন বস্কো ছাৰৰ প্ৰিন্সিপাল ছাৰ আহক মই ইয়াতে থিয় হ'ম। Push and pull. There is nobody to push you or pull you, but you are to force yourself. You are to create. আপুনি নিজৰ ৰাস্তা নিজে উলিয়াই লওক, নিজৰ বদনৰ পৰা, নিজৰ শক্তিৰ পৰা। একো শক্তি দিব নালাগে, কিন্তু মাটিত গিৰি হ'লেও ৰিকুৱেষ্ট কৰি প্লিজ প্লিজ। গতিকে থেংক ইউ ছ' মাছ ছাৰ। ইউ হেভ গিভেন মি দিছ প্ৰিভিলেজ অফ এটেণ্ডিং দিছ প্ৰগ্ৰাম। আৰু এই যেতিয়া মই এই বঁটাটো পাম বুলি কথা ওলালে হয়তো আপোনালোকৰ মনত হ'ব পাৰে, বহুতে আপোনালোকে শিক্ষাবিদ মানুহ, লিখা পঢ়া ইলাইট গ্ৰুপ আছে, আপোনালোকেতো জানিছে, বহুতে নাজানিব। অৰুণাচল ইজ এ ষ্টেট এনেকুৱা য'ত নেকি NGOৰ কনচেপ্টটো এতিয়াহে আহিছে দেই। এই চৰকাৰী প্ৰগ্ৰাম আহি গ'ল না, ৰাতিতে NGO জন্ম হৈ গ'ল। কিন্তু আমাৰ নিচিনা গ্ৰাছৰুট ৱৰ্কাৰে NGO জন্ম দিবলৈ 10-20 বছৰ ঠেলিলেও ৰাস্তা নাপায়গে। মই মোৰ জীৱনটো ক'বলৈ গ'লে আপোনালোকে আচৰিত হুটপুচ কৰিবলগীয়া, কিয়নো দিছে আছাম কৈছে অৰুণাচল। কিন্তু আমি ভাবোঁ বহুতে উপভোক্তাই কোৱা নিচিনা উত্তৰ পূব সীমান্ত একে এনাজৰিতে গাঁঠি লোৱা ধুনীয়া মালা এটা আছে। গতিকে এইটো আমি কিবা কাৰণত ৰাজনীতি বুলি নকওঁ, সুবিধা পাবৰ কাৰণে আমি ঘৰ দুৱাৰ, ল'ৰা ছোৱালী, মোৰ ল'ৰা 5টা আছে, একে ঘৰত ধৰিলে থাল বাতি আৱাজ বেছি হয়, বোৱাৰীবিলাক কি কৈ দিয়ে, সেইকাৰণে বেলেগ বেলেগ ঘৰ বনোৱা নিচিনা আমি বেলেগ বেলেগ হ'লোঁ যদিও আমাৰ মনৰ গাঁথনি একে আছে যে য়েছ উই আৰ ওৱান, অৰিজিনেলি ওৱান, আৰু যাত্ৰাটো আমি এক হৈ পা যাব লাগিব। প্ৰয়াত নন্দলাল বৰগোহাঁইদেৱৰ সহধৰ্মণী সাহিত্যজ্যোতি বঁটা প্ৰাপক শ্ৰীযুতা জ্যোতি বৰগোহাঁই বাইদেউ। স্বৰ্গীয় নন্দলাল বৰগোহাঁই তেখেত মোৰ স্বামী, তেখেতলৈ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে। মই এই বঁটা প্ৰদান কৰাৰ বাবে, মৰণোত্তৰভাৱে হ'লেও বঁটা প্ৰদান কৰাৰ বাবে শ্ৰুতি শিল্পী সমাজৰ সকলোবিলাক কৰ্মকৰ্তাক মোৰ ফালৰ পৰা, মোৰ পৰিয়ালৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই সুযোগতে মই তেখেতৰ পত্নী হিচাপে আপোনালোকৰ আগত অতি চমুকৈ দুআষাৰ ক'বলৈ প্ৰয়াস কৰিছোঁ। স্বৰ্গীয় নন্দলাল বৰগোহাঁই তেখেত একেবাৰে একজন সাধাৰণ খেতিয়কৰ ল'ৰা আছিলে। ঘৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওচৰৰ বৰপথাৰ কোঁৱৰ গাঁৱত 1932 চনত জন্ম, আৰু বৰপথাৰতে তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰি জৰ্জ ইনষ্টিটিউটৰ পৰা বৰ্তমান নীলমণি ফুকন নীলমণি ফুকন হাইস্কুল, আৰু তাৰ পাছত কানৈ কলেজৰ পৰা BA পাছ কৰে। তেখেত যিহেতু একেবাৰে দুখীয়া পৰিয়ালৰ ল'ৰা হোৱাৰ কাৰণে সেইখিনি সময়তে তেখেতে যে চিধা চিধি পঢ়িবলৈ নগৈ নিজে যে কামত নিজকে নিয়োগ কৰে। সেই সময়ত ডিব্ৰুগড়, অবিভক্ত ডিব্ৰুগড় জিলাৰ অতি পিছপৰা দুটা অঞ্চল, লেঙেৰী আৰু ৰহমৰীয়া অঞ্চলত তেখেতে প্ৰধান শিক্ষক হিচাপে চাকৰিত সোমায়, আৰু সেই হাইস্কুল কেইখনক অতি প্ৰাৰম্ভিক অৱস্থাৰ পৰা, অতি চালকীয়া অৱস্থাৰ পৰা তেখেতে যে লাগি যুঁজি চৰকাৰীকৰণ কৰে। আৰু তাৰ পাছতে তেখেত যেতিয়া, মই জনামতে তেতিয়াও মোৰ অৱশ্যে বিয়া হোৱা নাছিলে, তেখেতে যেতিয়া ৰহমৰীয়া হাইস্কুলত কাম কৰি আছিলে 61 চনৰ পৰা 63 চনৰ ভিতৰত, সেই সময়তে তেখেতৰ মনত হয়তো এটা ভাৱ আহিছিলে যে ডিব্ৰুগড়ত এখন পাব্লিক
কলেজ স্থাপন কৰাৰ কথা আৰু সেইকাৰণে তেওঁ নিজৰ ঘৰতেই প্ৰথম সভাখন পাতি তেওঁ ওলাই আহে আৰু সেই যেতিয়া সেই ৰহমৰীয়া হাইস্কুলত তেওঁ প্ৰধান শিক্ষক হিচাপে আছিলে সেই সময়ত কানৈ কলেজত অংশকালীন প্ৰবক্তা হিচাপে ৰাতি তেওঁ শিক্ষকতা কৰিছিলে আৰু সেই সময়তে নতুনকৈ খোলা 64 চনমানত ডিব্ৰুগড় বিশ্ববিদ্যালয়তো তেওঁ শিক্ষকতা কৰিছিলে যি কি নহওক তাৰ পাছত তেওঁ ডিব্ৰু কলেজ পতাত প্ৰাণপণে চেষ্টা কৰে আৰু সেইখিনি সময়ত আমাৰ এই 5জনীয়া পৰিয়ালটো যথেষ্ট অসুবিধা হৈছিলে কাৰণ তেখেত যদি ইচ্ছা কৰাহেঁতেন লেঙেৰী হাইস্কুল ৰহমৰীয়া হাইস্কুল কানৈ কলেজ এইবোৰ আটাইবোৰ চৰকাৰীকৰণৰ প্ৰতিষ্ঠান এইবিলাকত থকা হ'লে হয়তো আমি খুব ভালদৰে যে জীৱনটো সংসাৰ অতিবাহিত কৰিব পাৰিলোহেঁতেন কিন্তু সেই সময়ত ভেঞ্চাৰ কলেজৰ অৱস্থা মাত্ৰ আমি দুয়ো মিলাই 300মান টকা পাওঁ আৰু সেইখিনি টকাৰে পৰিয়ালটো চলাবলগীয়া হয় যি কি নহওক সেইখিনি কাৰণে হয়তো এতিয়া মোৰ কোনো আক্ষেপো নাই যে তেনেকৈ ধৰণে সময়বোৰ অতিবাহিত হৈ গ'ল তেখেতৰ বিষয়ে মই দুটা কথাই ক'ম মানুহজন আছিলে একেবাৰে প্ৰচাৰ বিমুখ তেওঁ একেবাৰে প্ৰচাৰ বিমুখ আছিলে আৰু যি কাম কৰে সেই কাম একেবাৰে একাগ্ৰতাৰে কৰিছিলে আৰু বিশেষ মই নকওঁ আপোনালোক উপস্থিত থকা সকলোলৈকে আপোনালোকে আজি বহুত সময় ইয়াত আছে মই দেখিছোঁ দহবন কাটি কৰি ইয়াত বহি আছে এই সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মোৰ এই চমু বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ খুব সুন্দৰকৈ যিখিনি কথা ক'লে মনৰ অনুভৱ ব্যক্ত কৰিলে সঁচাকৈ আমাক সকলোকে মুগ্ধ কৰিলে বাইদেউৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আন্তৰিক ধন্যবাদ শ্ৰুতি শিল্পী সমাজ ডিব্ৰুগড়ৰ উদ্যোগত আৰু কানৈ মহাবিদ্যালয়ৰ সক্ৰিয় সহযোগত বিশ্ববিস্তৃত শিল্পী সংগীত সূৰ্য সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি আয়োজন কৰা মননশীল অনুষ্ঠান মানুহে মানুহৰ বাবে এই অনুষ্ঠানটিৰ অন্তিম পৰ্যায়ত আহি আমি উপনীত হৈছোঁহি এতিয়া সভাপতিৰ মন্তব্য আগবঢ়াবলৈ ডক্টৰ নৱজ্যোতি গগৈদেৱক অনুৰোধ জনাইছোঁ চন্দন মই আৰু শ্ৰুতি শিল্পী সমাজৰ যিমানবোৰ সদস্যমান আছে সকলোৱে মিলি আমি যি এটা প্ৰয়াস কৰিছিলোঁ বিশেষকৈ চন্দনে একেবাৰে প্ৰতিটো মুহূৰ্তত প্ৰতিটো কথা তন্নকৈ চাই মেগাজিনৰ পৰা আদি কৰি ক'ত কেনেকৈ কি লাগিব গোটেইখিনি সামৰি লৈ আহি অনুষ্ঠানটোৰ শেষত যিদৰে উপস্থাপন ইয়াত কৰে এইটো সঁচাকেই আমি পোনপ্ৰথমে চন্দন পাঠকক এজাউৰি হাত চাপৰিৰে তেখেতক আমি আদৰোঁ সঁচাকৈ সন্মানৰ যোগ্য আৰু এই এনেকুৱা এটা অনুষ্ঠানত মোক অন্তৰ্ভুক্ত কৰি মোক যে কিমান মুক্তি দিছে মই নাজানো মই কল্পনা কৰিব পৰা নাছিলোঁ জীৱনত এজন ডক্টৰ চিকিৎসক হৈ পেলাই মই এনেকুৱা এটা অনুষ্ঠানৰ লগত ডিব্ৰুগড়ত জন্ম হৈ ডিব্ৰুগড়তে এই যিখন মহাবিদ্যালয়ত পঢ়ি গৈছিলোঁ সেইখন মহাবিদ্যালয়তে এইটো মঞ্চত থিয় হ'ম তাহানিতে স্কুলত পঢ়ি থাকোঁতে গীতিমালিকা আৰু যেতিয়া অনুষ্ঠানবোৰ আমাৰ চৈয়দ চাৰুল্লাই যেতিয়া কৰে এনাউন্সমেণ্ট কৰে শুনো হীৰেণ গোহাঁইদাৰ নাম শুনো প্ৰশান্ত বৰদলৈৰ নাম সদায় যেতিয়া শুনো যে কবিতা গানটোৰ ৰচনা গীতিকাৰ আমুক যেতিয়া কয় আজিকালিতো কোনেও নকয় ক'তো গান এটা চবেই গাই দিয়ে এই গানটো কোনে ৰচনা কৰিছিলে গীতিকাৰ কোন লেখক কোন কেতিয়াবা আজি শুনেনে কোনেও নুশুনে আজিকালি আগতে যেতিয়া এনাউন্সমেণ্টটো কৰে সেইটো শুনি তেতিয়া এটা ভাৱ হয় এই মানুহকেইজন যাতে ইমান সুন্দৰ গানটো বনাইছিলে দেখিবলৈ কেনেকুৱা হ'ব বাৰু আজিকালি একেলগে বহি থাকিবলৈ পাওঁ সেইটো এটা ভয় সৌভাগ্য ভাবোঁ যে নিজকে সৰু যেন লাগে সেইসকল মানুহক সদায় ওপৰত ৰাখোঁ প্ৰণাম আপোনালোকক মূল সভাৰ অন্তত এতিয়া আটকধুনীয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় কেইবাগৰাকীও প্ৰতিভাৱান শিল্পীৰ লগতে অনুষ্ঠানত গীত পৰিৱেশন কৰে অসমৰ সংগীত জগতৰ জনপ্ৰিয় শিল্পী লোহিত গগৈদেৱে ভূপেন দাই যিমানবিলাক গীত লিখি গ'ল সকলো গীতৰ প্ৰাসংগিকতা আছে যদিও এই সমন্বয় সম্প্ৰীতি এনেকুৱাবিলাক গীতক আমি অধিক প্ৰাসংগিক এইটো কাৰণেই কৰি তুলিব লাগিব গোটেই সমাজখন গোষ্ঠীগত সংঘাত
ভাষাগত সংঘাত, জাতিগত সংঘাত, এনেকুৱাবিলাক কথা চিন্তা কৰি তাহানিতেই ভূপেন দাই গাই গৈছিল, মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ, মহাবাহু ব্ৰহ্মপুত্ৰ। মহাবাহু ব্ৰহ্মপুত্ৰক ভূপেন দাই যথেষ্ট শ্ৰদ্ধা কৰিছিল। আকৌ কেতিয়াবা মহাবাহু ব্ৰহ্মপুত্ৰই দুই পাৰৰ মানুহখিনিক যে অত্যাচাৰ কৰা দেখি, নিমাখিত মানুহখিনিক কৰা অত্যাচাৰ দেখি ভূপেন দাই মহাবাহু ব্ৰহ্মপুত্ৰক গালি পাৰি গাইছিল, বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে, বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয়, বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে, বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে, বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয়, বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে, বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয়। স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ ভাৱে পোৱা কিয়, সহস্ৰ বৰষাৰ উন্মাদনাৰ, সহস্ৰ বৰষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পংগু মানৱক সবল সংগ্ৰামী আৰু অগ্ৰগামী, সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি নোতোলা কিয়, নৈতিকতা নষ্ট হৈ মানৱতা ভ্ৰষ্ট হৈ নিৰ্লজ্জ ভাৱ से बैठी हो क्यों, इतिहास की पुकार करे हमकार, इतिहास की पुकार करे हमकार, गंगा की धार निर्बल जन को सबल संग्रामी समुद्रगामी बनती नहीं हो क्यों।
প্ৰয়াস কৰোঁ তোমাৰ মুখত হাঁহি বিলাবলে প্ৰয়াস কৰোঁ তোমাৰ দুখত সঁচাই কান্দিবলে তোমাৰ কোধত কোধান্বিত হৈও গীত ৰচো ব্যক্তিসমূহৰ হৈ সুৰ সদায় যাচো সেই গীতৰ কুসুমেৰে আজি জীৱন জাতিষ্কাৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ প্ৰথমতে মই বৰ্তমান সমাজৰ পেচাক লৈ কেইটামান লিমাৰিক লিখিছোঁ আপোনালোকলৈ আগবঢ়াইছোঁ। 1 ঠেলি হেঁচি পঢ়িবলৈ নপঠাবি আই ঠেলি হেঁচি পঢ়িবলৈ নপঠাবি আই কটা চিঙা দেখিলেই মোৰ মূৰটো ঘূৰাই তেজ ধুব লাগিব মঙহ চিলাব লাগিব ৰঙা জোক চিনটো কপালত এনেই নেপায়। 2 দাঁতৰ ডাক্তৰ হ'বলৈ ভাল যেন লাগে দাঁতৰ ডাক্তৰ হ'বলৈ ভাল যেন লাগে বৰ বেছি জঞ্জাল নাই যেন লাগে মৃত্যুমুখী ৰোগী নাই মাৰ খোৱাৰ ভয় নাই পেলনীয়া দাঁতবোৰহে উঘালিব লাগে। 3 আইন পঢ়িলে কি হ'ব আইনকে পঢ়ি মই ওকালতি কৰিম আইনকে পঢ়ি মই ওকালতি কৰিম ৰাইজৰ বিবাদকে নিষ্পত্তি কৰিম পুৱাতেই উঠি লৈ ক'লাকোট পিন্ধি লৈ সকলোৰে কণ্ডল হওক বুলি প্ৰাৰ্থনা কৰিম। 4 স্কুলৰ শিক্ষক হ'বলৈ মন মোৰ আছে স্কুলৰ শিক্ষক হ'বলৈ মন মোৰ আছে ল'ৰাৰ পৰা বুঢ়ালৈকে সন্মান যাচে চাকৰিৰ নিয়মীয়াকৰণ নিয়োগৰো বিভিন্ন ধৰণ এইবোৰ দেখিহে মোৰ মনটো কোচ খাই আহে। 5 কলেজত সোমাবলৈ অতিকে ভাল কলেজত সোমাবলৈ অতিকে ভাল পঢ়া শুনা থাকিলেই নাই জঞ্জাল ডিগ্ৰীবোৰ মাত্ৰ লাগে তিনিজাৰ সন্মুখত থাকে দিনটো পঢ়াই থাকি মোৰ লাগিব ভাল। মই বিভিন্ন উৎসৱ পাৰ্বণক লৈ কেইটামান লিমাৰিক লিখিছোঁ হয়তো আপোনালোকে ভাল পাব বুলি আগবঢ়াইছোঁ। তই দিলি মোক আলি আলি গাঙৰ খবৰ তই দিলি মোক আলি আলি গাঙৰ খবৰ উজুতিয়াই আহিলোঁ বাটৰ যাবৰ আপঙৰ লাগি লাগি সন্মুখতে তোক দেখি পাহৰিলোঁ ক'ব খোজা মনৰ খবৰ। That old man river, he must know something, but don't say nothing. He just keeps rolling. He keeps on rolling অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি তোৱা কিয় বিস্তাৰ হে হাপাৰ প্ৰজা দোনো পাৰ কৰে হাহাকাৰ নিশব্দ সদা
বৰষুণ কাটি কৰে ঘাম পেলাই চখ কৰে তোমাৰ বুকুত কোন চপা আনে নিয়ে কাঢ়ি ধৰিত্ৰী আই মোৰ আমাক তুমি নেৰিবা তোমাৰ স্নেহিনে আমি নিৰুপায়
ভাবতি কৰিলে লাজতে